নিউক্লিয়াছৰ নতুন এটা ভিডিঅ'ত পুনৰবাৰ স্বাগতম। আজি লৈ আহিছোঁ ক্ৰিকেট জগতৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন। তো প্ৰথম প্ৰশ্ন এনেধৰণৰ আছে, হুইচ টিম হেজ ৱন দ্য মষ্ট IPL টাইটেলছ? অপশ্যনবোৰ আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, চেন্নাই ছুপাৰ কিংছ। ইয়াৰ পিছত আছে, হু হোল্ডছ দ্য ৰেকৰ্ড ফৰ দ্য ফাৰ্ষ্টাৰ IPL চেঞ্চুৰী? ইয়াৰ ভিতৰত অপশ্যন ডি এনচাৰ হ'ব ক্ৰিছ গেইলে পাইছিল। তাৰপিছত আছে 3 নম্বৰ, হাউ মেনি টিমছ কাৰেণ্টলি পাৰ্টিচিপেট ইন IPL? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কেইটা টিম আহে বুলি সুধিছে। ইয়াৰ পিছত আছে, হুইচ প্লেয়াৰ হেজ টেকেন দ্য মষ্ট উইকেট ইন IPL হিষ্টৰী? ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন চি, ৰাছিদ খানে উইকেট লৈছিল। ইয়াৰ পিছত নেক্সট প্ৰশ্ন আছে, চাওক, what is the maximum number of the foreign players allowed in the IPL playing 11? তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন চি, 4জন ফৰেন প্লেয়াৰক এড কৰিব পাৰে IPL ছিজন 11 খেলুৱৈৰ ভিতৰত। তো 4জন ফৰেন প্লেয়াৰ থাকে। তাত আছে, হু ইজ দ্য কাৰেণ্ট কেপ্টেইন ইন দ্য চেন্নাই ছুপাৰ কিংছ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব MS ধোনী। এতিয়ালৈকে আছে। MS ধোনী 2025ত নতুন টিম ওলাব বুলি শুনিছিলোঁ, কিবা হয় ৰিচাৰ্চ কৰি চাব আপোনালোকে। তো ইয়াৰ পিছত আছে, হোৱাট ইজ দ্য নেম অফ দ্য ষ্টেডিয়াম ডেট উইল হোষ্ট দ্য অপেন মেচ IPL 2024? এই শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, MA চিদাম্বৰম ষ্টেডিয়াম। ইয়াৰ পিছত নেক্সট প্ৰশ্ন আছে, ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো 7 নম্বৰ প্ৰশ্নটো একেবাৰে ইম্পৰ্টেণ্ট। 8 নম্বৰ আছে, হুইচ প্লেয়াৰ হোল্ড দ্য ৰেকৰ্ড ফৰ দ্য মষ্ট নাম্বাৰ অফ দ্য ছিক্সেছ ইন হিজ IPL? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক্ৰিছ গেইলে মেক্সিমাম 6 মাৰিছিল IPLত। ক্ৰিছ গেইল কোন দেশৰ প্লেয়াৰ আছিল কমেণ্ট কৰি জনাব। ইয়াৰ পিছত নেক্সট প্ৰশ্ন আছে, আপোনালোকে দেখিবলৈ পাইছে 9 নম্বৰ প্ৰশ্ন, what is the highest individual scorer ever the record in IPL match? ইয়াৰ শুদ্ধটো হ'ব ক্ৰিছ গেইল, 175 স্ক'ৰাৰ হাইষ্ট স্ক'ৰ ইণ্ডিভিজুৱেলি কিমান ৰান কৰিছিল সুধিছিল, 175। এইটো ৰেকৰ্ড ব্ৰেক হ'ব পাৰে, ৰিচাৰ্চ কৰি আপোনালোকে জনাব পাৰিব। এইবাৰ কোনে অৰেঞ্জ কেপ পাইছে, কোনে পাৰ্পল কেপ পাইছে, কমেণ্ট কৰি জনাব এই 2024 IPLত। এয়া হ'ল আপোনাৰ হোমৱৰ্ক। তো নেক্সট প্ৰশ্ন আছে, অন্তিম প্ৰশ্নত 10টা কুৱেশ্যন লোৱা হয় আমি সাধাৰণতে। আজিৰ অন্তিম প্ৰশ্ন এনেধৰণৰ আছে, দ্য IPL ছিজন অৰ্গেনাইজ বাই হুইচ গভাৰ্নিং বডি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বৰ্ড অফ দ্য কণ্ট্ৰল ফৰ ক্ৰিকেট ইণ্ডিয়া, BCCI IPLৰ কভাৰিং বডি, মানে IPLৰ গোটেইখিনি হেৰি কৰি লয়, IPLখিনি আয়োজন কৰা BCCI কৰে। এইখিনি আছিল আজিৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। আজিৰ মানে এই চনটো 2024 IPLৰ বিষয়ে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট ভিডিঅ' আমি সোনকালে লৈ আহিছোঁ। নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম পাৰ্পল কেপ, অৰেঞ্জ কেপ কোনে পাইছিল, কোনে জিকিছিল তাৰ বিষয়ে। তো আজিলৈ এইখিনি আহিছোঁ। বাই, ছাবস্ক্ৰাইব কৰিব।